আজি মেকআপত নাই নেকি মেম ডিসিৰ ফেসবুকৰ ফটোত কমেন্ট কৰিছিল এজনে সেই কমেন্টত হা হা ৰিয়েক্ট দিছিল আন এজনে আৰু সেই হা হা ৰিয়েক্টৰ বাবে এতিয়া কান্দিবলগীয়া হৈছে লোকজনে হায়ে অপৰাধ হল মোৰ হাহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল আৰু মই আজি হাহাৰ কাৰণে আজি মই ইমানখিনি এটা ইমান কষ্ট পালো ইমান হেৰেছমেন্ট পালো হয় ঘটনা 2023 চনৰে সেই সময়ত কোকৰাঝাৰৰ ডিসি আছিল বৰ্তমানৰ নলবাৰীৰ ডিসি বৰ্ণালী কলিতা আৰু বৰ্ণালী কলিতাই ফেসবুকত এখন ফটো আপলোড কৰিছিল সেই ফটোখনত আজি মেকআপত নাই নেকি মেম বুলি কমেন্ট কৰিছিল নৰেশ বৰুৱা নামৰ এজন লোকে নৰেশ বৰুৱাৰ কমেন্টত আকৌ হা হা ৰিয়েক্ট কৰিছিল অমিত চক্ৰৱৰ্তীয়ে 2023 কথা মোৰ এতিয়া মনতে নাই এতিয়া দাদা আপুনিও চাগে ফেসবুক কৰে আপোনালোকে সবে চাগে ফেসবুকত 2023ত আপুনিও কিমান জায়গাত কমেন্ট কৰিছে কিমান জায়গাত লাইক কৰিছে আপোনাৰো চাগে মনত নাই মোৰো মনত নাই তাৰ পিছতে নৰেশ বৰুৱাই কমেন্ট ডিলিট কৰিছিল যদিও সেই কমেন্টৰ স্ক্ৰিনশ্বট মাৰি থৈছিল ডিসি বৰ্ণালী কলিতাই পৰৱৰ্তী পৰ্যায়ত সেই স্ক্ৰিনশ্বট দি কোকৰাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ডিসি বৰ্ণালী কলিতাই কোকৰাঝাৰ থানাত 2023 25 এপ্ৰিলত ৰুজু হৈছিল 120B/345D1/500/509/66 নম্বৰৰ এক গোচৰ বৰ্ণালী ডেকাই ফেসবুক কমেন্ট যোগে নৰেশ বৰুৱাক গোচৰ দিয়াৰ কথা জনোৱাত ফেসবুক একাউণ্ট ডিলিট কৰিছিল নৰেশ বৰুৱাই ইফালে সেই কমেন্টত হা হা ৰিয়েক্ট দি এতিয়া বিপদত অমিত চক্ৰৱৰ্তী অৱশ্যে আদালতে জামিন দিয়ে অমিত চক্ৰৱৰ্তীক মই জাস্ট ইমানটো এফআইআৰ চাই পেলাই মই গম পালো যে মই এটা হা ৰিয়েক্ট কৰিছিলো হেতুৰ পৰাই মানে মোৰ নামত কেছ দিছে কাৰ কমেন্টৰ কথা হা কোনে দিছিল কমেন্ট মানে মোৰ অধিবক্তাই কোৱা মতে মিস্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেন্টত বলে মই হা ৰিয়েক্ট কৰিছো কি ফটো আছিল নেকি কিবা মই একো মনত নাই 2023 কথা 2023 যদি কেছটো হলে হয় তেতিয়াহলে বেলেগ কথা 2023 আৰু মই কমেন্ট কৰাই নাই কমেন্টটো মই কৰা নাই মই জাস্ট বেলেগ এজনৰ কমেন্টত মই ইমোজি এটা দিছো আৰু ইমোজিও মই দিয়া নাই মই জাস্ট কমেন্টত এই যে লাইক অপশনত যেটা আপোনাৰ আজিকালি যে ওলাই যে হাহা ৰিয়েক্ট হেতুৱে কৰিছো মই মানে হাহাৰ কাৰণে আপুনি মই হাহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল মই আজি হাঁহিছো কাৰণে মই আজি ইমানখিনি হেৰেছমেন্ট পালো তাকো এজন নৰ্মেল মানুহৰ পৰা নহয় এজন ডিসিৰ পৰা হু ইজ এ আইএছ অফিচাৰ মানে ইমান ডাঙৰ মানুহৰ পৰা হায়ে অপৰাধ হল মোৰ হাহাটোৱে আজি ডেটত মোৰ কাৰণে এটা অপৰাধ হ'ল আৰু মই আজি হাহাৰ কাৰণে আজি মই ইমানখিনি এটা ইমান কষ্ট পালো ইমান হেৰেছমেন্ট পালো আজি মোৰ মা ঘৰত অকলে মোৰ দেউতা ঢুকুৱা আজি 5 বছৰ হৈ গ'ল মোৰ মাৰ গা বেয়া থাকে আজি আপুনি বেল পালে আজি মই বেল পালো আজি সন্মানীয় কোকৰাঝাৰ সিজিএম কোৰ্টে মোক আজি বেল প্ৰদান কৰিলে গতিকে আপুনিও যদি ফেসবুক ব্যৱহাৰ কৰে তেন্তে সাৱধান অন্যথা লাইক কমেন্ট কৰিও বিপদত পৰিব পাৰে আপুনি নিশ্চয়কৈ আজি বেল এটা ফাইল কৰা হৈছিলে কোকৰাঝাৰ সিজিএম কোৰ্টত এফআইআৰটো দিছিলে আইএছ বৰ্ণালী ডেকাই 2023 আৰু আজি বেল ফাইল কৰা হৈছিলে অমিত চক্ৰৱৰ্তীৰ ফালৰ পৰা ফাইল কৰিছিলে বাই এন এডভোকেট ৰোজ ভৰালী বিৰু সাহা আৰু ডাইনা দ্বাৰা তেওঁৰ এলিগেশ্যনখিনি আছিলে অমিত চক্ৰৱৰ্তীয়ে বৰ্ণালী ডেকাৰ এটা পোষ্টত কোনোবাই কমেণ্ট কৰিছিলে সেই পোষ্টৰ কমেণ্টত তেওঁ এটা ৰিয়েকশ্যন দিছিলে হাহাৰ তাৰ কাৰণে তেওঁৰ এগেইনষ্টত আইএছ বৰ্ণালী ডেকাই কেছ এটা ৰুজু কৰিছিলে 2023 কোকৰাঝাৰ পিএছত কেছ নম্বৰ আছিলে 153 কোকৰাঝাৰ পিএছ আৰু আণ্ডাৰ ছেকশ্যন আইপিচি 120B 354D 1-2 500/509 আৰু আইটি এক্ট 66 গোটেইখিনি কোৰ্টে আজি চাই পেলাই বেলৰ যোনখিনি নেচাৰ আছিলে বেলেবল আছিলে আৰু মাননীয় সিজিএম কোৰ্টৰ পৰা আজি বেল দিয়া হয় অমিত চক্ৰৱৰ্তীক আৰু এইখিনি আছিলে আৰু ফেচবুকত কমেণ্ট লৈ পেলাই এইখিনি কেছ কৰা গৈছিলে তেওঁৰ ফালৰ পৰা কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24